रोजा राखिও লাখ লাখ মুসলমানে দিলে মহাধর্ণা এই মুহূর্তে যন্ত্র মন্ত্ৰৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও মুসলমান সংগঠন আৰু ৰাজনৈতিক দলে আনকি চৰকাৰত থকা মুসলমান মন্ত্ৰী বিধায়কসকলে বিৰোধিতা কৰিছে মুসলমান মন্ত্ৰী বিধায়কসকলে বৰ্তমান থিয় হৈছে এই প্ৰতিবাদত উল্লেখ কৰিব লাগিব এতিয়া হলঠেকত পৰিছে বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে কিং মেকাৰ নীতিশ নাইডু এই বিষয়টোক লৈ খেঁচা প্ৰয়োগ কৰি আছে বুলি জানিব পৰা গৈছে চৰকাৰত থকা মুসলমান যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকে অনবৰতে এই বিধেয়কখনক লৈ মাত মাতিছে তেওঁলোকে খেঁচা প্ৰয়োগ কৰি আছে বুলি জানিব পৰা গৈছে কাৰণ ওয়াকফ বোৰ্ডখন দুৰ্বল কৰিব বিচৰা হৈছে বুলি তেওঁলোকে অভিযোগ আনিছে ওয়াকফ সংশোধনী বিধেয়কৰ জৰিয়তে 40টা সংশোধন চৰকাৰে কৰিব বিচাৰিছে যিকেইটা সংশোধনৰ জৰিয়তে তেওঁলোকৰ অধিকাৰ খৰ্ব হ'বলৈ গৈ আছে আৰু যাৰ ফলত তেওঁলোকে এতিয়া হুংকাৰ দিছে আমাৰ শেষ উখা থকালৈকে প্ৰতিবাদ কৰি যাম বুলি প্ৰতিগৰাকী মুছলমানে কৈছে আৰু এই মুহূৰ্তত শেহতীয়া খবৰ আমি লাভ কৰিছো শেষ উখা থকালৈকে যুঁজ দিয়াৰ হুংকাৰ দিছে সকলো মুছলমান দল সংগঠনে প্ৰতিগৰাকী মুছলমান লোক থিয় হৈছে সমগ্ৰ দেশৰ লাখ লাখ মুছলমানে মহা ধৰ্ণা দিছে আজি ৰোজা ৰাখিও লাখ লাখ মুছলমানে সাব্যস্ত কৰিছে মহা ধৰ্ণা যন্ত্ৰৰ মন্ত্ৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও মুছলমান সংগঠন আৰু ৰাজনৈতিক দলে আৰু কোনো পধ্যে এইখন বিধেয়ক আমি মানি নলওঁ বুলি হুংকাৰ দিছে চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলো থিয় হৈছে ওয়াকফ বিধেয়কৰ বিৰুদ্ধে কোনো পধ্যে আমি চৰকাৰৰ এই সিদ্ধান্ত মানি নলওঁ ৰাজনীতিৰ পাছত আহে আমাৰ অধিকাৰ আগত বুলি ক'লে তেওঁলোকে ওয়াকফ বিধেয়কৰ বিৰুদ্ধে কেইবাটাও মুছলমান সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বহু ৰাজনৈতিক দলৰ প্ৰতিবাদত কঁপি উঠিল দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰত পুৱা 10 বজাৰ পৰা প্ৰতিবাদ অব্যাহত আছে ৰাজনৈতিক দলবোৰৰ ভিতৰত আছে সমাজবাদী পাৰ্টি টিএমসি শিৱসেনা উদ্ধৱ ঠাকৰে গোটো আনকি আছে আৰজেডিয়ে প্ৰতিবাদ কৰিছে ঝাৰখণ্ড মুক্তি মৰ্চাই প্ৰতিবাদ কৰিছে ডিএমকে অকালি দল এআইএমআইএম তেওঁলোকে প্ৰতিবাদ কৰিছে এনচিপিয়ে প্ৰতিবাদ কৰিছে ইউআইএমএল প্ৰতিবাদ কৰিছে জমিয়ত উলামায়ে হিন্দ জামাত ইছলামী তাহিদ সকলোৱে প্ৰতিবাদ কৰিছে সিয়াকব বোৰ্ড আৰু অঞ্জুমান হাইদাৰ কলভয়ান মৰ্চাইও প্ৰতিবাদ সাব্যস্ত কৰিছে এইখন বিধেয়কৰ বিৰুদ্ধে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিবাদ চলি শেহতীয়া খবৰ আমি লাভ কৰিছো বৰ্তমান যথেষ্ট উত্তপ্ত পৰিস্থিতি দিল্লী আৰক্ষীয়ে একো কৰিব পৰা নাই যন্ত্ৰৰ মন্ত্ৰত এতিয়া বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে এয়া কেউটা দৃশ্যাংশ আমি দেখিবলৈ পাইছে যিমান লোক আপুনি দেখিবলৈ পাইছে সেয়া কেৱল এটা সংগঠন নহয় কেইবাটাও দল সংগঠন আছে সমান্তৰালকৈ কেইবাটাও ৰাজনৈতিক দলে প্ৰতিবাদ সাব্যস্ত কৰিছে আনকি চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলেও থিয় হৈছে ওয়াকফ বিধেয়কৰ বিৰুদ্ধে আমি দেখুৱাই আছো এয়া কেউটা দৃশ্যাংশ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লী আৰক্ষীয়ে একো কৰিব পৰা নাই বৰ্তমান অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৰোজা ৰাখিও লাখ লাখ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিছে মহাধৰ্ণা তেওঁলোকে দিছে এই মহাধৰ্ণাত অংশগ্ৰহণ কৰিছে কেইবাটাও ৰাজনৈতিক দলে উল্লেখ কৰিব লাগিব ৰাজনৈতিক দল কেইটাৰ ভিতৰত আছে সমাজবাদী পাৰ্টি টিএমসি আছে শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটো আছে আৰজেডিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে ঝাৰখণ্ড মুক্তি মৰ্চাই প্ৰতিবাদ কৰিছে ডিএমকে প্ৰতিবাদ কৰিছে অকালি দলে প্ৰতিবাদ কৰিছে এআইএমআইএমে প্ৰতিবাদ কৰিছে এনচিপিয়ে প্ৰতিবাদ কৰিছে ইউআইএমএল প্ৰতিবাদ কৰিছে লগতে জমিয়ত উলামায়ে হিন্দ জামাত ইছলামী তাহিদ সমান্তৰালকৈ চিয়া ওয়াকফ বোৰ্ডে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জানিব পৰা গৈছে চিয়া ওয়াকফ বোৰ্ডৰ লগতে অঞ্জুমান হাইদৰ কলভয়ান মৰ্চাইও প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিবাদ চলি আৰু দিল্লী আৰক্ষীৰ উপৰিও যন্ত্ৰৰ মন্ত্ৰত এতিয়া বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ইয়াক সেউজীয়া দৃশ্যাংশ আমি দেখুৱাইছো ৰোজা ৰাখিও লাখ লাখ মুছলমানে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে কৈছে শেষ উশাহ থকালৈকে আমি যুঁজ দি যাম মুছলমান সংগঠনৰ এয়া প্ৰতিবাদ পুৱা 10 বজাৰ পৰা প্ৰতিবাদ কৰি আছে তেওঁলোকে এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছো যন্ত্ৰৰ মন্ত্ৰৰ উত্তাল প্ৰতিবাদ কেইবাটাও মুছলমান সংগঠন আৰু ৰাজনৈতিক দলৰ কেইবাটাও ৰাজনৈতিক দলে আজি প্ৰতিবাদ কৰিছে আনকি চৰকাৰত থকা বহু মন্ত্ৰী বিধায়কে প্ৰতিবাদ কৰিছে শেষ উশাহ থকালৈকে যুঁজ দিয়াৰ হুংকাৰ তেওঁলোকে দিছে এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছো ৰোজা ৰাখিও লাখ লাখ মুছলমানে মহা ধৰ্ণা দিছে এনেধৰণে যন্ত্ৰৰ মন্ত্ৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও মুছলমান সংগঠন আৰু ৰাজনৈতিক দলে চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলে থিয় হৈছে ওয়াকফ বিধেয়কৰ বিৰুদ্ধে আৰু ওয়াকফ বিধেয়কৰ বিৰুদ্ধে কেইবাটাও মুছলমান সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আজি বহু ৰাজনৈতিক দলৰ প্ৰতিবাদত আজি কঁপি উঠিল দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰৰ ৰাজনৈতিক দলবোৰৰ ভিতৰত আছে সমাজবাদী পাৰ্টি টিএমসি শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোট আৰজেডি ঝাৰখণ্ড মুক্তি মৰ্চা ডিএমকে অকালি দল এআইএমআইএম এনচিপি ইউআইএমএল জমিয়ত উলামায়ে হিন্দ জামাত ইছলামী তাহিদ চিয়া ওয়াকফ বোৰ্ড অঞ্জুমান হাইদাৰ কলভয়ান মৰ্চা সকলোৱে প্ৰতিবাদ কৰিছে বুলি জানিব পৰা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিবাদ চলি আৰু দিল্লী আৰক্ষীৰ উপৰিও যন্ত্ৰৰ
অঞ্চলত বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হৈছে চৰকাৰে যি 40টা সংশোধন আনিব বিচাৰিছে এই 40টা সংশোধনৰ জৰিয়তে তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰ খৰ্ব হ'ব আৰু কোনো পধ্যে এই অধিকাৰ খৰ্ব হ'বলৈ দিব নোৱাৰি বুলি তেওঁলোকে হুংকাৰ দিছে এয়া আমি দেখুৱাইছো শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে চৰকাৰে ৱাকফ বিধেয়কত 40টা সংশোধন কৰি ৱাকফ বৰ্ডক দুৰ্বল কৰিব বিচাৰিছে যিটো কোনো পধ্যে হ'বলৈ দিব নোৱাৰি বুলি হুংকাৰ দিছে মুছলমানসকলে ৱাকফৰ ভূমি জব্দ কৰিব বিচৰা বুলি অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে ৱাকফ ভূমি তেওঁলোকৰ পূৰ্বপুৰুষৰ আৰু আন কাৰো ইয়াত অধিকাৰ নাই বুলি প্ৰতিগৰাকী মুছলমানে হুংকাৰ দিছে ইছলাম বিৰোধী দলসমূহে ৱাকফ আনিব বিচাৰিছে বুলি উল্লেখ কৰিছে ইৰশ্বাদ মাদানীয়ে আৰু ঘৃণিত দলবোৰে মুছলমানসকলক জীয়াই ৰখাটো নিবিচাৰে বুলি মাদানীয়ে উল্লেখ কৰিছে জমিয়ত উলেমা হিন্দৰ সভাপতি ইৰশ্বাদ মাদানীয়ে ইতিমধ্যে বহু কথা উল্লেখ কৰিছে এই বিধেয়কখনৰ বিৰুদ্ধে কোনো পধ্যে এইখন বিধেয়ক আহিবলৈ দিয়া নহ'ব এইখন বিধেয়ক একতলৈ ৰূপান্তৰিত হ'বলৈ দিয়া নহ'ব হুংকাৰ দিছে তেওঁলোকে আনকি চৰকাৰত থকা যিসকল মুছলমান মন্ত্ৰী বিধায়ক আছে তেওঁলোকেও কৈছে যে আমাৰ বাবে ৰাজনীতি পাছত আহে আমাৰ বাবে দল পাছত আহে আমাৰ বাবে প্ৰথম আহে আমাৰ ধৰ্ম আমি আমাৰ ধৰ্মটো আগেই চাম আমি আমাৰ অধিকাৰটো আগেই চাম আমি আমাৰ অধিকাৰ হেৰাবলৈ নিদিওঁ ৰাজনীতিৰ স্বাৰ্থত সেই কথা উল্লেখ কৰিছে বহু মুছলমান মন্ত্ৰী বিধায়কে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে শেষ উশাহ থকালৈকে যুঁজ দিয়াৰ হুংকাৰ দিছে মুছলমান দল সংগঠনসমূহে ৰোজা ৰাখিও লাখ লাখ মুছলমানে এইধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও মুছলমান সংগঠন আৰু ৰাজনৈতিক দলে চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকল থিয় হৈছে ৱাকফ বিধেয়কৰ বিৰুদ্ধে মুছলমান দল সংগঠনসমূহে প্ৰতিবাদ কৰিছে বহু ৰাজনৈতিক দলৰ প্ৰতিবাদত আজি কঁপি উঠিছে দিল্লীৰ যন্তৰ মন্তৰ ৰাজনৈতিক দলবোৰৰ ভিতৰত আছে সমাজবাদী পাৰ্টি টিএমচি শিৱসেনা উদ্ধৱ ঠাকৰে গোট আৰজেডি ঝাৰখণ্ড মুক্তি মৰ্চা ডিএমকে আকালি দল এআইএমআইএম এনচিপি ইউআইএমএল লগতে জমিয়ত উলেমা জামাত ইছলামী হাদিছ চিয়া ৱাকফ বোৰ্ড আঞ্জুমান হাইদাৰ কনভেয়ান মৰ্চা তেওঁলোকে প্ৰতিবাদ কৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ প্ৰতিবাদস্থলীত দিল্লী আৰক্ষীয়ে একো কৰিব পৰা নাই যন্তৰ মন্তৰত বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এয়া সেউজীয়া দৃশ্যাংশ আমি দেখুৱাইছে দেখিবলৈ পাইছে কোনো পধ্যে এইখন বিধেয়ক আমি মানি নলওঁ চৰকাৰে সিদ্ধান্ত সলনি কৰিব লাগিব চৰকাৰে সিদ্ধান্ত সলনি নকৰা পৰ্যন্ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ তেওঁলোকে দিছে দেখুৱাইছো এয়া সেউজীয়া দৃশ্যাংশ দেখিবলৈ পাইছে দিল্লীৰ পৰা এই দৃশ্যাংশ আমি দেখুৱাই আছো যন্তৰ মন্তৰত পুৱা 10 বজাৰ পৰা প্ৰতিবাদ সাব্যস্ত হৈছে কালিয়ে দিল্লীত গৈ উপস্থিত হৈছিল বিভিন্ন প্ৰান্তৰ লোকসকল দূৰণিবতীয়া ঠাইৰ যিসকল মুছলমান লোক তেওঁলোক কালিয়ে গৈ উপস্থিত হৈছিলগৈ আৰু আজি পুৱা ওচৰ চুবুৰীয়া যিসকল মুছলমান তেওঁলোক আহিছে বিভিন্ন ৰাজনৈতিক দলে বৰ্তমান প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি আমি খবৰ লাভ কৰিছো সমান্তৰালকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলেও তেওঁলোকে কৈছে আমাৰ বাবে ৰাজনীতি পাছত আমি আগেই নিজৰ ধৰ্মটো চাম সেই কথা উল্লেখ কৰিছে সকলোৱে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে প্ৰতিবাদ কৰি গৈছে কাৰণ তেওঁলোকে নিজৰ অধিকাৰ হেৰুৱাব নোখোজে এইখন বিধেয়ক আইনলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে প্ৰতিবাদৰ কোনো ভাষা নুবুজিব তেওঁলোকে নিজৰ অধিকাৰ হেৰুৱাই দিব আৰু কোনো পধ্যে আমি আমাৰ অধিকাৰ হেৰাবলৈ নিদিওঁ বুলি প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান লোকসকলে মৃত্যুত বিভিন্নজনে কমেণ্ট কৰিছে আমি কমেণ্ট বক্সলৈ আহিব বিচাৰিছোঁ ৰাজবুল ইছলামে লিখিছে ভেৰি গুড বুলি লিখিছে হাছান আলী নামৰ দৰ্শকগৰাকীয়ে গুড বুলি কমেণ্ট কৰিছে এই মুহূৰ্তত আমিনুল হক নামৰ এগৰাকী দৰ্শকে ভেৰি 1 লাখ নহয় 10 লাখে প্ৰতিবাদ কৰিছে লিখিছে মলয় নাথ নামৰ এগৰাকী দৰ্শকে ভেৰি গুড বুলি লিখিছে এই মুহূৰ্তত বিৰাজমিনা খাতুন নামৰ এগৰাকী দৰ্শকে ভেৰি গুড বুলি লিখিছে তাহিৰ উদ্দিন তাপাদাৰ নামৰ দৰ্শকগৰাকীয়ে ইছলাম জিন্দাবাদ বুলি লিখিছে মুহূৰ্তত মুজাফৰ এছকে নামৰ এগৰাকী দৰ্শকে যিসকলে প্ৰতিবাদ কৰিবলৈ যাব পৰা নাই তেওঁলোকে এনেধৰণে প্ৰতিবাদৰ ভাষা তেওঁলোকে কমেণ্ট বক্সৰ জৰিয়তে দিছে তেওঁলোকে ভাল পাইছে এই প্ৰতিবাদক তেওঁলোকে সঁহাৰি জনাইছে সমগ্ৰ দেশৰ প্ৰতিগৰাকী মুছলমানে এই প্ৰতিবাদক সঁহাৰি জনোৱা দেখা পোৱা গৈছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল লগৰ জমিয়ত উলেমা হিন্দ সমান্তৰালকৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে বহুকেইটা মুছলমান সংগঠনে প্ৰতিবাদ কৰা দেখা পোৱা গৈছে এই মুহূৰ্তত ৰাজমিনা খাতুনে ভেৰি গুড বুলি লিখিছে তাহিৰ উদ্দিন নামৰ দৰ্শকগৰাকী ইছলাম জিন্দাবাদ বুলি লিখিছে মুজাফৰ নামৰ এগৰাকী দৰ্শকে আবুৰ ৰছিদে লিখিছে মুহূৰ্তত কংগ্ৰেছ প্ৰেচিডেণ্ট আল্লাহু আকবৰ বুলি লিখিছে আইনাল হক নামৰ দৰ্শকগৰাকীয়ে গুড বুলি কমেণ্ট কৰিছে নিজামুদ্দিন নামৰ দৰ্শকগৰাকীয়ে কংগ্ৰেছ প্ৰেচিডেণ্ট বুলি লিখিছে আয়ুব খানে গুড বুলি কমেণ্ট কৰিছে এমটাৰ মুন্না মংগল নামৰ এগৰাকী দৰ্শকে সকলোৱে এনেধৰণে সঁহাৰি জনাইছে এই প্ৰতিবাদত সমগ্ৰ দেশৰ লাখ লাখ মুছলমান যিহেতু সমবেত হৈছে আজি প্ৰতিবাদ কৰিছে তেওঁলোকে কৈছে আমাৰ প্ৰতিবাদৰ ভাষা বুজি পাবই লাগিব আমি তেতিয়ালৈকে যুঁজিম যেতিয়ালৈকে চৰকাৰে সিদ্ধান্ত সলনি নকৰে আনকি চৰকাৰত থকা যিসকল মুছলমান মন্ত্ৰী বিধায়ক আছে তেওঁলোকেও ইয়াৰ বিৰোধিতা কৰিছে বুলি শেহতীয়া খবৰ আমি লাভ কৰিছো সকলোৱে প্ৰতিবাদ কৰি গৈছে মাশাআল্লাহ বুলি লিখিছে মুহূৰ্তত হুছেইন আহমেদে ভেৰি গুড বুলি কমেণ্ট কৰিছে আব্দুল খাই নামৰ এগৰাকী দৰ্শকে গুড বুলি কমেণ্ট কৰিছে ৰাবি কালাম নামৰ এগৰাকী দৰ্শকে ভেৰি গুড বুলি লিখিছে মুহূৰ্তত হৰিছ আলী নামৰ এগৰাকী দৰ্শকে
ভাইলোক সাথে লিখিছে এই মুহূৰ্তত ৰাজমিনা খাতুনে গুড বুলি কমেণ্ট কৰিছে মিনা বেগম নামৰ এগৰাকী দৰ্শকে ভেৰি গুড বুলি লিখিছে মামুন বৰভূঞা কংগ্ৰেচুলেশ্যনছ লিখিছে এই মুহূৰ্তত ইস্তাবুল হুছেইন নামৰ দৰ্শকগৰাকী ইছলাম জিন্দাবাদ বুলি লিখিছে এই মুহূৰ্তত আয়ুব খানে ভেৰি গুড বুলি কমেণ্ট কৰিছে তাজিবুৰ ৰহমান নামৰ এগৰাকী দৰ্শকে গুড বুলি লিখিছে সলিম আহমেদে থাম দিছে এই মুহূৰ্তত ৰাছেলে ইছলাম জিন্দাবাদ বুলি লিখিছে জকাৰিয়াই ভেৰি গুড বুলি লিখিছে আজাদ মুজাফুৰিয়াই গুড ষ্টেপ বুলি লিখিছে দুলাল হুছেইন ভেৰি নাইচ বুলি লিখিছে মনিৰুল হক নাইচ বুলি লিখিছে মন্টু আলী নাইচ গুড বুলি লিখিছে আব্দুল খালেদ আল্লাহু আকবৰ লিখিছে এই মুহূৰ্তত আছিক ৰবানী অল ইণ্ডিয়া মুছলিম পাৰ্চনেল লগৰ জিন্দাবাদ লিখিছে এই মুহূৰ্তত আল্লাহু আকবৰ লিখিছে নবী হুছেইন গুড বুলি লিখিছে ঈশান ডিকে গুড বুলি লিখিছে নিজামুদ্দিন গুড বুলি লিখিছে ঈশান ডিকে ইছলাম জিন্দাবাদ লিখিছে আবু হৰিয়ানা ভেৰি গুড বুলি লিখিছে ৰেকিবে বৰপেটাৰ পৰা ৱেলকাম জনাইছো লিখিছে এই মুহূৰ্তত মইনুল হক গুড বুলি লিখিছে আবু হৰিয়ানা ভেৰি গুড বুলি লিখিছে নুৰুদ্দিন আহমেদে ভেৰি গুড আল্লাহু আকবৰ লিখিছে জাকিৰ আহমেদ ইছলামত জিন্দাবাদ বুলি কৈছে জৈনুদ্দিন মণ্ডল জালিম ধ্বংস হওক বুলি লিখিছে এগৰাকী দৰ্শকে গুড বুলি লিখিছে সাইফুল ইছলামে মাৰ্শাল্লাহ লিখিছে আতুবাৰ ৰহমানে ইছলাম জিন্দাবাদ লিখিছে ৰাইফানা খাতম ভেৰি গুড বুলি লিখিছে ৰফিকুল ইছলামে গুড বুলি কমেণ্ট কৰিছে ওবেইদুল্লাহ গুড নিউজ বুলি লিখিছে ইকৰামুল আলীয়ে আল্লাহু আকবৰ লিখিছে মুজামিল হুছেইন উই ৱান্ট জাষ্টিছ লিখিছে সামিনুৰ হুছেইনে আমিৰ লিখিছে মোহেব লাস্কৰ আল্লাহু আকবৰ লিখিছে জিয়াৰুল খানে গুড বুলি কমেণ্ট কৰিছে নুৰুল্লাহ হক উই ৱান্ট জাষ্টিছ লিখিছে মুস্তাক আহমেদে ৰিপেয়াৰ ৱাকআপ বিলখন ৰিপেয়াৰ কৰিবলৈ কৈছে আবু হছিমে গুড বুলি লিখিছে ইমৰান আলীয়ে নাইচ বুলি লিখিছে তানজিমুল হকে ইছলাম জিন্দাবাদ লিখিছে উমৰ ফাৰুকে যদি গণতন্ত্ৰ দেশ হয় তেন্তে আমাৰ অধিকাৰ আমাক লাগিবই লিখিছে ৰমজান আলী নিউ সংসদত কৰো ৱাকআপ বিল লিখিছে মুহূৰ্তত আবু ৱাছিম গুড বুলি লিখিছে আব্দুল সলিমে মাশাল্লাহ লিখিছে নজৰুল ইছলামে ৱেলকাম আল্লাহু আকবৰ লিখিছে মিৰান হুছেইনে আলহামদুলিল্লাহ লিখিছে উমৰ ফাৰুকে গুড বুলি লিখিছে আবু হাসিবে ইছলাম জিন্দাবাদ লিখিছে হুছেইন আহমেদ ভেৰি গুড বুলি কমেণ্ট কৰিছে খলিলুদ্দিন নামৰ দৰ্শকগৰাকীয়ে মেম ভেৰি গুড ভয়েস গুড বুলি লিখিছে আবু ৱাছিমে থ্যাংক ইউ সো মাচ কিপ ওয়াচিং টাইম 8 আমিন লিখিছে জাকির হুসেইনে ইসলাম জিন্দাবাদ লিখিছে ইফসান ডিকে ভেরি গুড বুলি লিখিছে হাসপাত খানে